বল আজি আমি নিতাহঁতৰ ঘৰলৈ যাওঁ। কিমান আৰু এই মানে কামবোৰকে কৰি থাকিবি, আমনি লাগিছে জানো। মোৰ আজি বুটিকলৈ যোৱা একেবাৰে মন নাই। আৰু কালি ৰাতি মই নিতাক ফোন কৰিছিলোঁ তাইৰ ঘৰলৈ যাম বুলি। আমি দুইজনী লগতে যাম বুলি কৈছিলোঁ। তোক ফোন কৰিম বুলি ভাবিছিলোঁ আৰু বহুত দেৰিও হৈ গৈছিলে যে, সেইকাৰণে তোক ফোনেই নকৰিলোঁ। ডাইৰেক্ট ইয়ালৈকে গুচি আহিলোঁ। তই এতিয়া যাবিনে নাযাওঁ তোৰ কথা আৰু দেই। তই নগ'লে মানে মই অকলেই গুচি যাব লাগিব। অঁ, হঠাৎ তই নিতাহঁতৰ ঘৰলৈ ওলালি যে? পিছে নিতাহঁতৰ ঘৰলৈনো কি কৰিবলৈ যাওঁ এইহেন গৰমত? মোৰতো বুটিক মানে আজি অৰ্ডাৰ বাৰু তেনেকৈ নাই, যিকেইটা আছিলে কমপ্লিট কৰি ল'লোঁ। আৰু মোৰো ভাগৰ লাগিছে হয়, কিন্তু ইমান গৰমত আৰু নিতাহঁতৰ ঘৰলৈ যাবলৈও তাইক আকৌ কষ্ট দিবলৈ, আমাৰ নিজৰো কষ্ট, আকৌ তাইকো কষ্ট দিয়া হ'ব গৰমত। আকৌ আমি গ'লে মানে তাই আমাৰ কাৰণে এক্সট্ৰাকৈ বনোৱা মেলা কৰা, কিমান কষ্ট হ'ব তই নিজে কচোন। কিয়নো যাব বিচাৰিছোঁ মই বুজিয়ে পোৱা নাই। নহয় জুলি, মই নিতাক কৈ থৈছিলোঁ আকৌ তহঁতৰ ঘৰলৈ কঁঠাল পকিলে মানে কঁঠাল খাবলৈ যাম বুলি। আৰু কঁঠাল খাবলৈ বুলিয়ে নহয়, কঁঠালৰ গুটি খাই ইমান ভাল লাগে, সেইকাৰণে সিহঁতৰ ঘৰত ঢেৰ আছে বুলি কৈছিলে যে, তাকে ভাবিলোঁ আজি বুটিকলৈ নাযাওঁ, কিমান আৰু কাম কৰি থাকিম। তাইৰ ঘৰলৈকে যাওঁ, গৈ পিনে কঁঠালো খোৱা হ'ব, তাইকো লগ পাম, তাইৰ ঘৰলৈ যোৱা হ'ব, আৰু লগতে কঁঠাল গুটিও লৈ আহিম। কিবা এটা কাম হৈ যাব দেখিছ নহয়, সেইকাৰণে মই যাবলৈ ওলাইছোঁ। এতিয়া তই যাওঁ যদি ব'ল মোৰ লগত, আৰু যদি নাযাওঁ তেতিয়াহ'লে মই অকলে গুচি যাওঁ। সোনকালে গ'লেহে সোনকালে ওলাই আহিব পাৰিম। অ' আচ্ছা, সেইটো কথা। তই মেইনলি তাৰমানে কঁঠাল গুটি আনিবলৈ যা। আমাৰ ঘৰতো আছে বাৰু, খালি ইমান লগা নাই, নতুন গছ হৈছে। ঠিক আছে ৰ তেতিয়াহ'লে, যাবলৈ ওলালিয়ে যেতিয়া ময়ো গৈ আহোঁ। দুইজনী লগতে গৈ পিনি নিতা ফুৰিও অহা হ'ব, তাইকো লগ পোৱা হ'ব। আকৌ অকলেনো কি যাবি? পিছে মই এতিয়া এনেকৈ যাব নোৱাৰোঁ দেই, মই আগে ঘৰলৈ যাব লাগিব, গৈ ড্ৰেছ চেঞ্জ কৰিম, তাৰপিছতে যাম। এইটো ড্ৰেছত নাযাওঁ আৰু এতিয়া। অ' তই আকৌ ঘৰলৈ যাবি? দেৰি নহ'ব জানো? বাৰু ঠিক আছে, ব'ল তেতিয়াহ'লে মই তোৰ লগত যাওঁ। তোক কালিয়ে ফোন কৰি দিয়া হ'লে ভাল আছিলে ন। হ'ব দে, একো নাই, ব'ল দেৰি কৰি নাথাকিবি খালি, সোনকালে ব'ল আৰু গৈ পিনে চেঞ্জ কৰি দিওঁ। আকৌ তই এতিয়া যোৱাৰ আগত পম্পীকো কিবা কিবি কাম বতাই থৈ যাব লাগিব নহয়, সোনকালে কৰি দেখিছে তাইক। তাৰপিছত ঘৰলৈ গৈ চেঞ্জ কৰি আমি তাৰ পৰা চিধা চিধি গুচি যাম। অঁ, পম্পীক কামবোৰ বতাই থৈ নগ'লে কেনেকৈ হ'ব আকৌ। মইতো একেবাৰে বেটেৰীখন বন্ধ কৰিয়ে যাব নোৱাৰোঁ। তোৰ কথা বাৰু বেলেগ, কিন্তু মই আকৌ বন্ধ কৰি গ'লে মানে প্ৰব্লেম হৈ যাব নহয়। আজি এতিয়া বস্তু যিখিনি অৰ্ডাৰ দি থৈছিলে সেইখিনি নিবলৈ আহিব মানুহ, তো সেইখিনি নিবলৈ আহিব। এতিয়া কাক কেনেকৈ দিব লাগে সেইখিনিকে মই কমপ্লিট কৰি থৈ যাব লাগিব, নহ'লে গড়বৰ লাগি যাব নহয়। বাৰু বেছি টাইম নালাগে, মই তাইক পটক কেনে গৈ কথাখিনি কৈ লওঁ। যা দেৰি নকৰিবি খালি দেই, মানে দেৰি কৰিলে আমাৰ আকৌ ঘূৰি আহিবলৈ প্ৰব্লেম হ'ব যে। মই বাৰু আমাৰ গাড়ীখনে লৈ আহিছোঁ, কাৰণ আকৌ আহিবলৈ হ'লে মানে প্ৰব্লেম হৈ যায়, সেইটো কাৰণে আজি গাড়ীখন লৈ আহিছোঁ। মাৰ পৰা কিমান ৰিকুৱেষ্ট কৰি পাৰ্মিশ্যন লৈছোঁ, মইহে জানিছোঁ। যা এতিয়া সোনকালে কৰ। বাহ, নিতাহঁতৰ ঘৰখন আগতকৈ অকণমান বেলেগ বেলেগ লাগিছে ন? ধুনীয়া লাগিছে কিন্তু দেই। আৰু এতিয়া খেতি টাইম যে, এইটো টাইমত গাঁৱলৈ আহিলে ইমান ধুনীয়া লাগে ন পথাৰবোৰ চাবলৈ, চব একদম সেউজীয়া সেউজীয়া হৈ থাকে। অঁ, দুদিনমান থকাকৈ আহিব পাৰিলেতো ভালেই আছিলে, অলপমান ফুৰি ল'ব পাৰিলোঁ হয়। অঁ জুলি, ঠিকেই কৈছ তই। অৱশ্যে তহঁতৰ মাহীহঁতৰ ঘৰলৈ আমি ঠিক টাইমত গৈছোঁ নহয়। তই যে মোক জোৰ জবস্তি কৰি একদম পথাৰত নমুৱাই পিনে জোকৰ কামোৰ খুৱাবলৈ, মনত আছেতো মোৰ। একদম এনেই পথাৰলৈ লৈ যাবি আৰু জোৰ কৰি, তাৰপিছত সেই জোক চোকবোৰ ওলাব। এতিয়া আৰু মই যে পথাৰত নামি থাকিবলৈ নাই দেই, জোকৰ কাৰণে ইমান ভয় লাগে। পিছে এনেই ফুৰিব পাৰি, কিন্তু ক'তনো আজি সময়ে নহ'ব। মই আকৌ তহঁত নাহিবি বুলিয়ে ভাবিছিলোঁ। তহঁতি আজি আকৌ ফোন চোন এটাও কৰা নাই নহয়, আহিবি নাহয় বুলি কিবা। কালি ৰাতি সেই পিহুৱে যি ক'লে আৰু, তাৰপিছত পিহু আজি এটা কলছ কৰা নাই নহয়, বোলে আমি গৈ আছোঁ কিবা বুলি। মই আকৌ নাহোঁ বুলিয়ে ভাবিছিলোঁ। বাহ, বহুত দিনৰ পিছত দেখিছোঁ দেই তহঁত দুজনী, ভাল লাগিলে আকৌ। বাৰু ব'ল ব'ল বহি। অঁ নিতা, সঁচাকৈ দেই আমি মানে আজিকালি লগ পালে খুব কমেই হয়। আৰু তই আমাৰ ঘৰলৈ নাযাওঁ, সেনেকৈও গ'লে মানে লগ পোৱা যায় আকৌ। পিছে গম পাওঁ তোৰ এতিয়া সময় নহয় তেনেকৈ যাওঁ বুলি ক'বলৈ। আমাৰো সেই একেই আৰু, আজি বিহুৱে ঘপককেনে লগ ধৰাতহে ভাবিলোঁ গুচিয়ে আহোঁ বুলি। বিহুৱে আকৌ মোক কোৱাও নাই নহয়, কালি ৰাতি সেই তোক ফোন কৰি তহঁতৰ ঘৰলৈ আহিম বুলি কোৱা কথা। ইফালে তাই নিজেতো আহিব মোৰ কথা কৈ দিছে। মইতো বেকেৰীতে আছিলোঁ, তাই আকৌ জোৰ জবস্তি কৰিলে, ময়ো ভাবিলোঁ গৈয়ে আহোঁ একেলগে, তেতিয়া ভাল লাগিব, সেইবুলি গুচি আহিলোঁ আৰু। কি কৰি আছিলি তই? অঁ হয় নেকি, ভালে কৰিলি আকৌ আহিলি। তহঁতে আহিছ, মোৰ ভাল লাগিছে। মই বাৰু সময়ে নাপাওঁ জানিছোৱে আৰু, ঘৰৰ কাম বনবোৰ, আকৌ নিজৰ স্কুল থাকি কিমান কি মেনেজ কৰিম মানে মই বুজিয়ে নাপাওঁ আৰু। তহঁতে এনেকৈ আহি থাকিবি আৰু সময় পালে মানে। বাৰু মই মানে হেৰিয়াতে আছিলোঁ, কঁঠাল দুটা পকিলে, তাকে ভাবিলোঁ মই বখলিয়াই পিনে ফুটাবোৰ উলিয়াই ফ্ৰিজতে থৈ দিম বুলি। পিহুৱে খাম বুলি কৈছিলে যে, এতিয়া আহোঁ নাহোঁ সেইটোও ভালকৈ নাজানো, সেই বুলি ভাবি আৰু ফুটবোৰ উলিয়াই ফ্ৰিজতে থৈ দিম ভাবিছিলোঁ।
তহঁতি আহিলে মানে উলিয়াই দিম বুলি। পিছে ঠিক সময়তে পালেহি আৰু ব'ল ব'ল তালৈকে যাওঁ, তাতে বহিবি। তহঁতি কাপোৰকেইটা সলাই ল'বি দেই, মই কাপোৰ উলিয়াই দিম বাৰু। তাৰপিছত কঁঠাল খাবই পাৰিবি আৰু। অঁ কঁঠাল হেৰি কৰিলে নেকি? ভালেই হ'ল, ঠিক সময়তে আহি পাইছে ন। মোৰ জানো কি হ'ল, এইবাৰ আকৌ ইমান কঁঠাল খাবলৈ মন গৈছে। তাৰপিছত কঁঠাল খাবলৈও মন গৈছে, আকৌ কঁঠাল গুটিও খাবলৈ মন গৈছে। গুটি মই লৈ যাম দেই, উলিয়াই থৈছোঁ নাই বাৰু, তোক কালিয়ে কৈ থৈছোঁ নহয় আজি গুটি এখিনিমান লৈ যাম বুলি। কঁঠালৰ খাই ইমান ভাল লাগে জানো, সেইকাৰণে এবাৰ একদম মানে কঁঠাল গুটি লৈ যাম বুলিহে আহিছোঁ আৰু। আছে আছে পিহু, টেনশ্যন নল'বি। কালিও মই এখিনিমান কঁঠাল গুটি সেই দিনতে মানে অকণমান বেয়া হৈ গৈছিলে আৰু ইমান পকিছে ন, ইমানকৈ লাগিছে দুজোপাকৈ গছত। সেই পকিছে আৰু কোনেনো ইমানকৈ খাই থাকিব, সেই গুটিবোৰ উলিয়াই পিনে থৈ দিছোঁ। সেইখিনিও লৈ যাব পাৰিবি, তহঁতৰ দুইজনীকে একদম সমানে ভগাই দিম বুজিলি। বাৰু ব'ল ব'ল, কঁঠালকেইটা সেনেকৈয়ে গুচাই থৈ আহিছে নহয়, তহঁতি এনেকৈ উলিয়াই উলিয়াই খাব পাৰিবি আৰু। ফ্ৰিজত নথলেও হ'ব এতিয়া, ব'ল তালৈকে বহিবি। দুটাকৈ কঁঠাল আৰু কঁঠালকেইটা ইমান ডাঙৰ ডাঙৰ, ইমানকৈ খাব নোৱাৰিম নহয় আমি। তই নহ'লে এটা কাম কৰিব লাগিছিলে, এই ফুডবোৰ উলিয়াই আগতীয়াকৈ ফ্ৰিজত থৈ দিবলৈ, নহ'লে এক্সট্ৰাকৈ উলিয়াই থৈ পিনে তাৰপিছত আমাৰ এক্সট্ৰাকৈ প্লেট এখনত দি দিয়া হ'লে হৈ গৈছিলে। ইমানকৈ আমি খাব নোৱাৰিম নহয়, আকৌ খোৱাহঁতে মানে ফুডবোৰ চুই থাকিবলৈ ভাল নালাগে নহয় যদি। কি নহ'ব, ইমানবোৰ কথা লাগি আছে গছত, আকৌ দুজোপাকৈ আছে। যিখিনি খাওঁ খাওঁ, নোখোৱাখিনি আকৌ গুটি উলিয়াই বাকীখিনি পেলাই দিম। ইমানো তাতে চিন্তা কৰিবলৈ কি আছে, বেলেগ কোনোবাই খাওঁ বুলি ক'লে আচাৰহে কঁঠাল, তাৰপৰা সেই বখলিয়াই দিম। এতিয়া এই দুটা হেৰি কৰি দিছোঁ, তহঁতে কিমান খাওঁ খা। খাবলৈ কিন্তু বৰ মিঠা আকৌ দেই আমাৰ কঁঠালটো, বৰ ভাল লাগে খালে, খাই থাকিবলৈ মন যায় নহয়। সঁচাকৈ মিঠা, বৰ মিঠা আকৌ কঁঠাল ফুডবোৰ। এনেকৈ মিঠা হ'লে মানে একদম খালে খাই থাকিবলৈ মন যায় নহয়। পিছে এই গৰমখনত যিটোহে ৰ'দ দিছেও, এনেকুৱা গৰমত সৰহকৈ যদি খাই দিব লাগে আকৌ উশাহ নোপোৱা নিচিনা লাগিব নহয় গৰমত। আকৌ ঘামচি চামচি ওলাই বুলিও ভয় লাগে নহয়। তথাপিও খাম বাৰু, এটা খাই চাইছিলোঁ এনেকৈ কেনেকুৱা ন, বৰ ধুনীয়া মিঠা আকৌ। এতিয়া কেইটামান খাব লাগিব। জুলি তয়ো খা, এইটোতো মিঠাই বাৰু, এইটো কঁঠাল কেনেকুৱা হ'ব জানো, খালি ফুডবোৰ এইটো ডাঙৰ ডাঙৰ, এইটোহে ভাল হৈছে খাবলৈ, সৰু সৰু যে। অঁ মিঠা মিঠা, মই কোৱা নাই জানো আমাৰ ঘৰৰ কঁঠাল কেইজোপা দুইজোপাই মিঠা খাবলৈ। এইটো একেই মিঠাই হ'ব, খালি ইয়াৰ ফুডবোৰ অকণমান ডাঙৰ ডাঙৰ বাৰু। এনেকুৱা ডাঙৰ হ'লে আকৌ সেই ডিঙিত লাগি ধৰে। অৱশ্যে ফুডবোৰৰ কথা নাই, সেই কিছুমান কথা নাথাকে জানো, সেই থকা কঁঠাল হ'লে বেয়া আকৌ, খালে মানে সেই ডিঙিত লাগি ধৰে আৰু দিগদাৰিয়ে পাওঁ তেনেকৈ। এইখিনি বাৰু থকা নহয় দেই, বৰ ধুনীয়া আকৌ। এই যদি নিওঁ বুলি ক'লে কোনোবা ঘৰত যদি কঁঠাল খায়, সেই গোটাকেও লৈ যাবি আকৌ, পকিলে মানে খাব পাৰিব ঘৰৰ মানুহবোৰ। গুটি যেনিবা নিবিয়ে, কঁঠালৰ এটা এটা দুইজনী লৈ যাবি গোটা গোটাকৈ, পকিলে তেতিয়া ঘৰৰ মানুহে খাব পাৰিব। অঁ ঠিক কৈছে নিতা, মই দুটামান লৈ যাব লাগিব গোটাকৈ। মই ইয়াত এতিয়া ইমানকৈও খাব নোৱাৰিম নহয়, ঘৰলৈ গ'লে আকৌ খাব মন গ'লে মানে পকিলে তেতিয়া গুচাই মেলি খাব পাৰিম আৰু। ভৰাই দিবি দেই দুটা, খালি বেছি ডাঙৰ নালাগে, সৰু চাইজৰ দুটা ভৰাই দিলে হৈ যাব। অঁ নিবি নিবি পিহু, মই ভৰাই দিম বাৰু, দুইজনীকে ভৰাই দিম দুটা দুটা। ঢেৰ লাগি আছে নহয়, সৰু সৰু চাইজৰ ভৰাই দিম বাৰু। এতিয়া এইবোৰ খা, এনেকৈ বখলিয়াই থ'লে আকৌ নাখালে মানে লগে লগে এইবোৰ হেৰি অকণমান বেয়া হৈ যায় আকৌ। খা কিমানখিনি খা, বাকীখিনি মই গুটি উলিয়াই দিম।